এতিয়াতো একতা আনাৰ সময়, মানুহক একেলগে কাম কৰাৰ সময়। সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয়। আপুনি কোৱা কথাটো মিছা নহয় মামা, এতিয়া সকলোৱে একগোট হৈ কাম কৰা সময়। কিন্তু বানপানীৰ সময়তহে মোদী ডাঙৰীয়া অসমলৈ এপাকো নাহিল বানপানী সমস্যাৰ খবৰ ল'বলৈ। ये बड़ी अच्छी बात कही आप। অখিল দা, এই মোদী ডাঙৰীয়া যে বানপানীৰ সময়ত এপাকো খবৰ ল'বলৈ নাহিল অসমত, তেন্তে আপুনি এতিয়া মোদী ডাঙৰীয়া কি বুলি ক'ব? ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। মামা, আপোনালোকে এতিয়া যিটো কাম কৰিব লাগিছিলে সেইটো কাম এতিয়া আজমল ডাঙৰীয়াহে কৰি আছে। এই কিয় নকম, কমেই শিৱসাগৰত এতিয়া চিকিৎসকৰ প্ৰয়োজন, দিব লাগিছিলে আপুনি, আৰু দি আছে বৰদৌদিন আজমল ডাঙৰীয়াই। ভিডিঅ'টো চাওক আকৌ। বৃহৎ সংখ্যক চিকিৎসকৰ দল লৈ উজনিত উপস্থিত হ'ল আজমল। ভিডিঅ'টো দেখি পালে মামা? ৰীল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই। ডেট ইজ দ্য ইছ্যু। গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব? গতিকে সেইটো এটা বেলেগ যে তিনিজন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে, সেইটো দেখা নাই। বা হাজাৰজন মানুহে তাতে কাম কৰি আছে, কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে, কোনোবাই ভিতৰৰ পৰা কাম কৰি আছে, চবেই কাম কৰি আছে, তাতে কোনো অসুবিধা নাই। তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰীল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি। গতিকে এই কথাবিলাক মই ভাবোঁ যে মইতো এইকাৰণে কৈছোঁ চবেই সহায় কৰিব লাগে। এতিয়া ইয়াততো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে, আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব। কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম, আমাৰ লগত ভিডিঅ' আছে। NDRF SDRFৰ ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে, কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই, চবেই এইবিলাকহে দেখি আছে। মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জঁপিয়াই মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে। আপোনালোকে দেখিব যে চবেই জেকেট এটা পিন্ধি আছে, ফটো উঠিছে, ৰাবাৰ বুটত উঠিছে। এইবিলাকতো চব NDRF SDRFৰে বোট হয়। বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই। গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এইটো কি বুলি কয়, ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি, লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে, অসুবিধা একো নাই। কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী। গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে। আৰু ইয়াতে মই ভাবোঁ যে বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই, কাৰণ ই মানুহৰ মাজত বিভেদ আনে। এতিয়াতো একতা আনাৰ সময়, মানুহক একেলগে কাম কৰাৰ সময়। সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয়। আপুনি কোৱা কথাটো মিছা নহয় মামা, এতিয়া সকলোৱে একগোট হৈ কাম কৰা সময়। কিন্তু বানপানীৰ সময়তহে মোদী ডাঙৰীয়া অসমলৈ এপাকো নাহিল বানপানী সমস্যাৰ খবৰ ল'বলৈ। ये बड़ी अच्छी बात कही आप। অখিল দা, এই মোদী ডাঙৰীয়া যে বানপানীৰ সময়ত এপাকো খবৰ ল'বলৈ নাহিল অসমত, তেন্তে আপুনি এতিয়া মোদী ডাঙৰীয়া কি বুলি ক'ব? ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে। ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। তাৰ পাছত যদি এটি অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ
অসমীয়া মানুহে যদি বেয়া পোৱা নাই তেতিয়াহ'লে কি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক, আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখ টকা CM দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখ টকা এটা পৰিয়ালক CM নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নেৰোঁ। মই CMক সোধাই নেৰোঁ। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এইবাৰ অতি সন্তৰ্পণে, অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়। আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে, আৰু প্ৰাইম মিনিষ্টাৰক লগ পালেনে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছোঁ, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2,500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছোঁ। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি, আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকণমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP, আপোনালোকে চাওক, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে, আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছোঁ যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছোঁ যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে, দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব, সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয়
এবাৰ অসমত হৈছে আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে মামা অসমত এতিয়া ইমান ডাঙৰ বানপানী আহি গ'ল তথাপিও মোদী ডাঙৰীয়াই অসমত এটা খবৰ ল'বলৈ নাহিলে কিয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে বেংকৰ ঋণ ৰেহাইৰ পৰা ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা এণ্ড এট ৰাইট মোমেণ্ট হি উইল টেক এ কল তেওঁ কেতিয়া আহিব লাগে কেতিয়া আহিব নালাগে তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ আৰু ক'তো ত্ৰুটি হোৱা নাই যদি ত্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছোঁ যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি These are questions to be debated. Yesterday, governor has gone. Many people are criticizing now that DCs will remain busy with the governor. So, whether you need high-profile visit at this point of time, PM is helping us by banking moratorium. PM is sending money. PM is empowering me to do whatever I want to announce. He has empowered me to do. So, we are already in constant touch with the Prime Minister and Home Minister. So their personal visit at this time, whether it will help the relief measure, that is the question. But otherwise, normally what I feel, even I have not gone for their last 7-8 days. If I go, I will be accompanied by 20-25 vehicles. Then people criticize thereafter. Even some student organization are giving warning, you come here but don't come with escort pilot. So those things are also there. So you have to decide whether you need his presence at this time or you need his support. So far as support is concerned, we are getting it. But whether his visit will somehow help us at this moment, Dibrugarh, Sibsagar, Soraideu, that is to be seen and decided. And I don't have any comment on this because I think that he has empowered state government enough. We are working very systematically, solidly. Assam has seen many floods, but people can distinguish the relief operation this time with the relief operation of earlier years. So we are doing it systematically one by one.